তেওঁ হাতত বেজে দিয়া তান্ত্ৰিকে দিয়া সকলো তাবিজ কিবা কিবি বস্তু বাহিনী টোপোলা চোপোলা চব নদীত উটুৱাই দিলে হনুমান চালিচা পাঠ কৰিবলৈ ল'লে জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান হ'ল নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকে বিশেষকৈ গম পাব বেজ ভুৱা তান্ত্ৰিক বেজালি কৰি মানুহবিলাকে কেনেধৰণে সাধাৰণ আমাৰ মানুহবিলাকক ঠগে আৰ্থিকভাৱে ইমান বেছি জুৰুলা কৰি পেলায় তাৰ বিষয়তে এই ভিডিঅ'টো আচলতে প্ৰস্তুত কৰিছোঁ যিহেতু মই 4 দিনৰ কাৰণে আজিৰ সৈতে 4 দিনৰ সৈতে মই এটা দীঘলীয়া যাত্ৰাত গৈছিলোঁ আৰু আজি দুপৰীয়া আহি ঘৰ পালোহি গতিকে মই এই যে যাত্ৰাবোৰত মোৰ বিভিন্ন অভিজ্ঞতা হয় ৰাইজে মোক বিভিন্ন কথা জনায় তেওঁলোকৰ জীৱনত ঘটা বিভিন্ন কথাবোৰ মোক জনাবলৈ চেষ্টা কৰে যে কেনেধৰণে তেওঁলোকে ভগৱন্তৰ কৃপা পাইছে তাৰ আগতে তেওঁলোকে কি কৰিছিলে কেনেধৰণে তেওঁলোকে ভুৱা বেজালিয়ে তেওঁলোকক ঠগিছিলে এনেবোৰ কথা বহুত বেছি তেওঁলোকে আৱেগেৰে বহুত বেছি তেওঁলোকে দুখ মনেৰে কেতিয়াবা জনায় কিন্তু এটাই সুবিধা হৈছে এটাই ভাল লগা কথা হৈছে যে এতিয়া তেওঁলোক বহুত বেছি তেনেধৰণৰ কথাৰ পৰা আঁতৰিয়ে গৈছে তেনেধৰণৰ ভুৱা বেজালিৰ কবলৰ পৰা মুক্ত হৈছে হনুমান প্ৰভুৰ কৃপাত তেওঁলোকে বহুত বেছি সুফল লাভ কৰিছে তেনেধৰণৰ এটাই ঘটনা মই ক'বলৈ বিচাৰিম যে মই এই যাত্ৰাটোত এটা তেনেধৰণৰ ঘটনা পালোঁ আৰু এই যাত্ৰাটোত যি ঘটনা হ'ল এই যাত্ৰাটোত ৰাইজে মোক কিমান বেছি মৰম কৰিলে কি উপহাৰ দিলে সেই বিষয়ে অকণমান আপোনালোকৰ সৈতে দেখাবলৈ বিচাৰিম আৰু এটা একেবাৰে শেষত ইমান ধুনীয়া উপহাৰ দেখাম যে যিটো আপোনালোকে দেখি খুব বেছি আনন্দিত হ'ব বহুত বেছি ভাল পাব আৰু মই খুব বেছি ভাল পাইছোঁ আপোনালোকে দিয়া প্ৰতিটো উপহাৰ প্ৰতিটো মৰম মোৰ বহুত বেছি প্ৰিয় আৰু প্ৰতিটো বস্তুৱেই মই প্ৰতিটো সামগ্ৰী বৰ সযতনেৰে ৰাখোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ গতিকে তাৰ মাজতো কিছু এনেকুৱা আৱেগিক কিছুমান সামগ্ৰী উপহাৰ হিচাপে দিয়ে যিবোৰ আচলতে বহুত বেছি ভাল লাগে গতিকে মই আপোনালোকক এই যাত্ৰাটোত পোৱা উপহাৰ কিছুমান দেখাম লগতে এগৰাকী লোকে কেনেধৰণে ভুৱা বেজালিৰ পৰা মুক্ত হ'ল সেই কথাখিনিও জনাম এই গোটেই যাত্ৰাটোত মই 5জনমান লোকৰ নিমন্ত্ৰণ লৈছিলোঁ শিৱসাগৰৰ পৰা হৈ ডিব্ৰুগড় ডিগবৈ শদিয়াৰ পৰা আহি লখিমপুৰলৈকে মই 5জনমান লোকৰ নিমন্ত্ৰণ ল'বলৈ চেষ্টা কৰিলোঁ আৰু এই 5জন লোকৰ ভিতৰত অধিকাংশ লোকেই হনুমান প্ৰভুৰ পৰা কৃপা পাই তেওঁলোকে উপকাৰ পোৱাৰ পিছতহে মোক দিয়া নিমন্ত্ৰণ মই গ্ৰহণ কৰিছোঁ আৰু সেইটোৱে গৈছে অতি আনন্দৰ কথা যে যিসকল লোকে বহুত বেছি জীৱনত ভাগি পৰিছিল কোনোফালে উপায় বিচাৰি পোৱা নাছিলে তেওঁলোকে অৱশেষত মোৰ ভিডিঅ'খিনি চোৱা বুলিয়ে নহয় যিহেতু মোক মাতিছে মই তেনেধৰণেই ভাবিব লাগিব তেওঁলোকে তেনেধৰণেই কৈছে যে তোমাৰ ভিডিঅ' বা আপোনাৰ ভিডিঅ' চোৱাৰ দ্বাৰাহে আমি এইখিনি উপকৃত হ'লোঁ আৰু তেওঁলোকে হনুমান চালিচা পাঠ কৰি জীৱনত বহুত ডাঙৰ কঠিন সময়বোৰ সহজ কৰিবলৈ সক্ষম হ'ল এটা কথা হ'ল যে মোক প্ৰথমতে চেপনত এজন দাদাই খুব বেছি ধুনীয়াকৈ এখন স্মাৰক দিছে এখন পত্ৰ দিছে এখন খুব বেছি মই ভাল পাইছোঁ গতিকে অকণমান মই পঢ়ি শুনাম 10 জুলাই প্ৰতি শ্ৰদ্ধেয় গুঞ্জন ককাইদেউ আপোনাৰ চৰণত শতকোটি প্ৰণাম আপোনাৰ পবিত্ৰ আগমনে আমাৰ গৃহলৈ কঢ়িয়াই আনিছে এক অপূৰ্ব আধ্যাত্মিক হিল্লোল প্ৰশান্তি আৰু পবিত্ৰ হৈছে আমাৰ মন আপোনাৰ মহান সান্নিধ্য আৰু আশীৰ্বাদৰ সুঘ্ৰাণত লভিবলৈ সক্ষম হৈছোঁ এক নতুন আত্মিক সাহস আৰু নতুন বল পুনৰ আমাৰ মাজলৈ আহিয়ে থাকিব আৰু আমিও ভক্তিৰে কৰি যাম সৰ্বদাই আপোনাৰ আবাহন আজি আপোনাৰ পবিত্ৰ চৰণ স্পৰ্শত জীপাল হৈ পৰিছে আমাৰ গৃহখনি আপোনাৰ অসীম কৃপাত উজ্জীৱিত আৰু ধন্য হৈছোঁ আমি আন্তৰিকতাৰে ধ্ৰুৱজ্যোতি গগৈ পূৰবী গগৈ পত্নী চেপন দিৰৈঘাট তেওঁলোকে খুব মৰমেৰে খুব ধুনীয়াকৈ লিখি দিছে খুব বেছি ভাল লাগিছে গতিকে ধ্ৰুৱ দাদা নহয় আচলতে মোতকৈ বয়সত সৰু তথাপিও সম্বোধনত দাদাই ক'ব লগা হৈ যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ গোটেই সমগ্ৰ পৰিয়ালবৰ্গত আৰু এইখনো তেনেধৰণে এখন খুব ধুনীয়া স্মাৰক এখন দিছে মোক পত্ৰ এখন দিছে সেইখনো মই পঢ়ি দিওঁ প্ৰতি পৰম শ্ৰদ্ধাৰ গুঞ্জন বৰাদেৱ আপোনাৰ চৰণত শতকোটি প্ৰণাম আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ ঘৰলৈ
ঘৰলৈ আহি ইমান সুন্দৰ অনুষ্ঠান ভাগি কৰি দিয়াৰ বাবে আপোনাক আমি অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ আশীৰ্বাদ আৰু সান্নিধ্য লাভ কৰি আজি আমি খুবেই সুখী অনুভৱ কৰিছোঁ। মহাবীৰ হনুমানৰ আশীৰ্বাদে আপোনাক সকলো কামতে অধিক সাহস আৰু শক্তি প্ৰদান কৰক আৰু আপোনাৰ পৰিয়ালটোকো সদায় ভগৱন্তই ভালে ৰাখক। আগন্তুক প্ৰতিটো যাত্ৰা মংগলময় হওক আৰু আপুনি সদায় সুস্বাস্থ্যৰ গৰাকী হয়, তাৰে শুভকামনাৰে জয় শ্ৰীৰাম। মঞ্জু ভূঞা আৰু পৰিয়ালবৰ্গ, নিৰ্মালী গাঁও, ডিব্ৰুগড়। গতিকে ভাল লাগিছে, ইমানখিনি আপোনালোকে মৰম দিছে, মোৰ পৰা আপোনালোকে ইমান বেছি সাহস পাইছে বুলি জনায় আৰু আপোনালোকৰ সাহস পোৱাৰ কাৰণে আচলতে ময়ো বেছি সাহস পাওঁ। আৰু এই যিটো টি চাৰ্ট পিন্ধি আছোঁ, এইটো দিগ্বৈত দিছিলে বাইদেউ এগৰাকীয়ে। তেওঁ বহুত দিনৰ পৰা মোক নিমন্ত্ৰণ কৰি আছিলে আৰু তেওঁ হনুমান চালিচা পাঠ কৰি তেওঁ জীৱনৰ বহুত ডাঙৰ ডাঙৰ কিছু সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ল আৰু তাৰ বাবেই তেওঁক নিমন্ত্ৰণ কৰি সুন্দৰকৈ গৃহত অনুষ্ঠান ভাগো কৰিলে আৰু তেওঁ এই টি চাৰ্টটো দিছে আৰু বেলেগো কিবা কিবি উপহাৰ দিছে, সেয়া বাৰু দেখুওৱা নাই। আৰু এইখন দিছে তেওঁলোকৰ গৃহতে তেখেতৰ বাইদেউকে। এইখন হৈছে এখন চিংফো জনগোষ্ঠীসকলৰ এখন তেওঁলোকৰ বস্ত্ৰ, গামোচা ধৰণৰ, গামোচা বুলিয়ে ক'ব পাৰি, চিংফো জনগোষ্ঠীসকলৰ। গতিকে খুব বেছি ভাল লাগিছে। চিংফো জনগোষ্ঠীৰ যি এই বস্ত্ৰ, এইভাগ মোৰ প্ৰথম পাইছোঁ। বিভিন্ন জাতি জনজাতিৰ মৰমবোৰ মই পাইছোঁ যদিও এওঁলোকৰখিনি মই প্ৰথম পাইছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, খুব বেছি ভাল লাগিছে। আৰু আপোনালোকক মই জনাব বিচাৰিম যে এখন ধুনীয়া শৰাই সঁফুৰা মোক উপহাৰ দিছে যোৱাকালি। কোনে দিছে, কিয় দিছে, মই এই কথাটো আপোনালোকক কিয় দিছে জনাম, কোনে দিছে নজনাওঁ। কাৰণ তেওঁ বেজৰ কবলত পৰি জীৱনৰ বহুত বেছি টকাও, কষ্ট উপাৰ্জিত ধন টকা পইচা হেৰুৱাব লগা হ'ল। তেওঁ বহু লাখ টকা, বহু লাখ বুলি ক'লে 1, 2, 3, 4 আপুনি নাভাবিব, তাতকৈও বেছি লাখ টকা বেজৰ নামত খৰচ কৰিলে। এনে বেছি কথা কিছুমান কৈ নিজৰ তেখেতৰ পুত্ৰৰ বাবে ভয় খুৱাই দিছে যে পুত্ৰৰ জীৱন নাশ হ'ব বা পুত্ৰৰ বাবে বেয়া বা তেনেধৰণৰ কিছুমান কথা কৈ ইমান বেছি তেখেতক দুৰ্বল কৰি পেলালে। তেওঁ উপায় নাই যে দৰমহা টকাৰ কেইটা তেওঁ বেজক দিয়া বাহিৰে আৰু অন্য উপায়েই নাই। অৱশেষত তেওঁ ভাৰাক্ৰান্ত হৈছে, কোনো কাৰণে তেওঁ দিশ বিচাৰি পোৱা নাই। সেইখিনি সময়তে মোৰ ভিডিঅ' পাইছে আৰু মোৰ ভিডিঅ'খিনি চাই থাকোঁতে তেওঁক ওচৰৰ কোনোবাই কৈছে, কিয়নো ইমান ভিডিঅ' চাই থাকব নালাগে, তেনেধৰণে কৈছিলে। তেতিয়া তেওঁ কৈছে যে নহয়, মইহে জানো মই তেখেতৰ ভিডিঅ'ৰ পৰা কি পাইছোঁ। গতিকে তেওঁ যিখিনি পালে আৰু সেই পোৱাৰ কাৰণে তেওঁ হাতত বেজে দিয়া, তান্ত্ৰিকে দিয়া সকলো তাবিজ, কিবা কিবি বস্তু বাহিনী, টোপোলা চোপোলা চব নদীত উটুৱাই দিলে। হনুমান চালিচা পাঠ কৰিবলৈ ল'লে, জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান হ'ল। যোৱাকালি তেওঁ মোক মাতি নি তেখেতৰ ঘৰত এভাগ খুব সুন্দৰ অনুষ্ঠান হনুমান চালিচাৰ লগতে বজৰংগবাণ পাঠ কৰালে। পাঠ কৰাই তেওঁ বহুত কিবা কিবি উপহাৰ দিছে আৰু সেই উপহাৰৰ মাজতে এখন সঁফুৰা তেওঁ উপহাৰ দিছে। গতিকে আপোনালোককো মই এইকাৰণেহে দেখাইছোঁ কথাখিনি যে জনাবলৈ মন গৈছে যে মানুহে কিমান বেছি কষ্টত পোৱাৰ পিছত, সফলতা অৰ্জন কৰাৰ পিছত তেওঁলোকে মোৰ প্ৰতি কিমান বেছি শ্ৰদ্ধা ভক্তি আৰু মৰমত তেওঁলোকে আকুলতাৰে নিমন্ত্ৰণ কৰে। গতিকে সেইখিনিহে মই আপোনালোকক জনাব বিচাৰিছোঁ। মই আজি আহি থাকোঁতে বাইদেউগৰাকীক কৈছোঁ, বাইদেউ আপুনি মোৰ নামত ইমান বেছি খৰচ কিয় কৰিলে? তেওঁ কৈছে, তোমাৰ নামত খৰচ মানে কি, যে যিমানখিনি আমি কষ্ট হ'ল, যিমানখিনি আমি ক্ষতি হ'ল, তাৰ তুলনাত এয়া একোৱেই নহয়। তোমাক যিমান আমি দিলেও তাৰ তুলনাত মানে শেষ নহ'ব, মানে সেইখিনিও কমেই হ'ব, তেনেধৰণে কৈছে। গতিকে একো নাভাবিবা, তোমাক দিছোঁ, গ্ৰহণ কৰা, এনেধৰণে কৈছে। গতিকে এইখিনিয়ে হৈছে বজৰংগবলীৰ শক্তি। আপোনালোকক যে সাহস দিব পাৰিছোঁ, আপোনালোকে জীৱনত যে যেতিয়া দিশ হেৰাইছে, আপোনালোকে কান্দিছে যেতিয়া, সেই কান্দা চকুহালত যেতিয়া, মুখত যেতিয়া হাঁহি বিৰিঙাব পাৰিছোঁ, তাতকৈ আৰু মোক কি লাগে কওকচোন বাৰু, হয়নে নহয়? তাতকৈ এটা খুব ধুনীয়া আনন্দৰ ভাল লগা বস্তু আপোনালোকক মই দেখাওঁ যে সেইটো দিছে আন এগৰাকী বাইদেৱে দিছে, তেখেতৰ স্বামী, বাইদেউ, তেখেতৰ পুত্ৰ বোৱাৰী সকলোৱে মিলি দিছে বুলিয়ে ক'ব পাৰিম। আপোনালোকে খুব বেছি ভাল পাব। এই বস্তুটোৱে আপোনালোকক দেখাব বিচাৰিছিলোঁ যে ইমান বেছি এক আৱেগ সন্নিহিত এক উপহাৰ যি আপোনালোকক মই দেখাব লৈছোঁ। যে তেওঁ মোক কৈছে, দুটা উপহাৰ দেখাইছে, তাৰ ভিতৰত এটা তুমি লোৱা, মই আনি থৈছোঁ তোমালৈ দুইটা বুলি, এটা ঘৰত ৰাখিম, এটা তুমি ল'বা। তেতিয়া মই আৰু কিটো ল'ম, নহয় জানো? আপোনালোকক দেখাই দিওঁ যে আমাৰ অতি মৰমৰ
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। এয়া হৈছে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ কেতিয়াও মৃত্যু হোৱা নাই, তেওঁ আমাৰ মাজত আছে। তেখেতক পাই এনেধৰণে তেখেতক মোৰ এই টেবুলত সজাই থ'ব পৰাটো মোৰ বাবে বহুত বেছি গৌৰৱৰ কথা। তেখেত সদায় আমাৰ মাজত আছে, তেওঁ সদায় আশীৰ্বাদ দি যাব সমাজৰ বাবে ভাল কাম কৰিবলৈ। তেওঁ যদিও কৈছিলে ভগৱান নাই, তেওঁ তেনেধৰণে কথাটো কৈছিল, কিন্তু তেওঁৰ কোৱাৰ অৰ্থখিনি বেলেগ আছিলে। কিন্তু তেওঁকে আমি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ আশীৰ্বাদ আমি শিৰত লৈ ৰাইজৰ বাবে যিখিনি ভাল হ'ব পৰা কাম, ৰাইজে যিখিনি উপকৃত কৰিব পৰা কাম, উপকৃত হ'ব পৰা কামবোৰ কৰি যাব লাগিব, তেতিয়াহে তেওঁৰ আত্মাই আচলতে শান্তি পাব। গতিকে এয়াও এটা খুব সুন্দৰ মৰম লগা খুব আৱেগিক উপহাৰ আচলতে। গতিকে আৰু বহুত উপহাৰ কিছুমান আছিলে, সেইখিনি ঘৰত থাকি গ'ল। গতিকে পিছত আৰু আপোনালোকক কেতিয়াবা দেখাম। এইখিনি দেখাই থাকিলে আকৌ কিছুমান লোকৰ খং উঠি যাব যে কি দেখাই আছে, ইমান খং উঠি যাব ন, এনেই হিংসা কৰিবলৈ লৈছে মোক বহুতে। গতিকে যি কি নহওক, মোৰ আজি খুব বেছি ভাগৰ লাগি আছে, বহুত বেছি ভাগৰ লাগি আছে। আজিৰ দিনটো আৰু অহা কাইলৈৰ দিনটো জিৰণি ল'ম। তাৰপিছত পৰহিলৈ ৰাতিপুৱাই মই ওলাই যাম কলিকতালৈ বুলি। কলিকতাত 4-5টা দিন থাকি তাৰপিছত আহি কোকৰাঝাৰ যাম। তাৰপিছত কিছুদিন জিৰণি ল'ম। তাৰপিছত আগষ্ট মাহতে নিমন্ত্ৰণবোৰ ৰক্ষা কৰিম। গতিকে আগন্তুক সময়ত আহি আছে শাওণ মাহ। শাওণ মাহত মঙলবাৰকেইটা আপোনালোকে পালন কৰিব লাগিব ধুনীয়াকৈ। আৰু সেই কথাখিনিও, সেই নিয়মখিনিও আপোনালোকক মই যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আপোনালোক ভালে থাকিব। প্ৰভু বজৰংগ বলীৰ আশীৰ্বাদ সদায় আপোনালোকৰ লগত আছে, যিহেতু তেওঁ অমৰ এজন দেৱতা, তেওঁ এজন চিৰঞ্জীৱী এজন প্ৰভু। গতিকে তেখেতৰ আশীৰ্বাদত আপোনালোক জীয়াই থাকক ধুনীয়াকৈ। ময়ো আছোঁ আপোনালোকৰ আশীৰ্বাদত। গতিকে সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভালে থাকিব। জয় শ্ৰী ৰাম।